ইফালে মাটির পট্টা দিব যদি প্রধানমন্ত্রী যদি মিছা কথা কব পারে মুখ্যমন্ত্রীর উপরত আমার কি আস্থা থাকিব বসবাস কৰা প্ৰতিজনে আমি হুকিয়াই দিব বিচাৰিছো আদিত্য ঠাকৰে ডাঙৰীয়াক যে তেওঁৰ যোনটো নেকি ভেকু ভাওনা আজি তেওঁলোকে কৈছে যে বীৰ বিৰছা মুণ্ডা জনজাতি গৌৰৱ দিৱস বুলি কৈছে আজিৰ তাৰিখত আৰু তেওঁলোকে এই বংশধৰ হিচাপে তেওঁলোকে জনজাতি হিচাপে মৰ্যাদা লাভ কৰিছে আজি অসমৰ বাহিৰত কি তেওঁলোকে মানে অবিচি হয় নেকি অসমৰ বাহিৰত কি তেওঁলোকে মানে জেনেৰেল মানুহ হয় নেকি আজি অসমত আমি গোটেই ভাৰতবৰ্ষত আমি জনজাতি লোক হয় আজি আদিবাসী ট্ৰাইবেল মিনিষ্টাৰ কোন হয় আজি জুৱেল ওৰাম হয় গতিকে আমি এই জুৱেল ওৰাম বংশধৰ গতিকে আমি কিয় আমি অফিসি হৈ থাকিম গতিকে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক আৰু আমি বাট ৰাইট হিচাপে আমি বিচাৰিছোঁ গতিকে আদিত্য ঠাকৰে যদি ইয়াতে কোনোবা এটা ৰাজনৈতিক চক্ৰান্ত কৰিছে তেতিয়াহ'লে কিন্তু তেওঁক আমি সকীয়াই দিছোঁ ইয়াৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে আমি জংগী আদালত কৰাৰ কাৰণে বাধ্য হ'ম प्रतिबादी कार्यसूची लोৱাৰ কাৰণে তামুলপুৰ জিলা আৰু বাক্সা জিলা ছাত্ৰ সন্থাই কাৰণ আমি দেখিছোঁ আজি চাহ শ্ৰমিকসকলৰ যোনটো নেকি মৰ্যাদা আজিলৈকে আমি পোৱা নাই আৰু যাৰ কাৰণে আজি বাক্সা জিলা তথা তামুলপুৰ জিলাই আমি বাধ্য হৈ আমি গণ প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ কাৰণে বাধ্য হৈছোঁ চৰকাৰৰ বিৰুদ্ধে কাৰণ আমি দেখি আহিছোঁ যে আমি 6 শিডিউল এৰিয়াত আজিলৈকে আমাৰ মাটি পাট্টা আমাৰ জনজাতিকৰণ আৰু আমাৰ যোনটো নেকি আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি আজিলৈকে বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে আমি দেখিছোঁ আজি 150 বিৰছা মুণ্ডাৰ আজি হিচাপে উদযাপন কৰিবলৈ লৈছে এই বিৰছা মুণ্ডাৰ বংশধৰক আজি অসমত কিয় বঞ্চিত কৰিব লগা হ'ল আজি অসমত আমি কিয় জনজাতিকৰণ নহয় গতিকে আমি চৰকাৰক সুধিব বিচাৰিছোঁ যদি আপোনালোকে সন্মান কৰিব বিচাৰিছে তেতিয়াহ'লে আদিবাসী অসমত বসবাস কৰা আদিবাসীসকলক মাটি পাট্টা আৰু জনজাতিকৰণ মৰ্যাদা দিয়ক আৰু লগতে আমি কৈছোঁ 6 শিডিউল এৰিয়াত আমাক আদিবাসীসকলক মাটি পাট্টা প্ৰদান কৰক আমাৰ চাহ শ্ৰমিকক মাটি পাট্টা প্ৰদান কৰক অনাতে কিন্তু আগন্তুক দিনত আমি চৰকাৰৰ এগেইনষ্টত ঘৰে ঘৰে চুকে কোণে ওলাই অহাৰ কাৰণে বাধ্য হ'ম আজি তেনেকুৱা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে চৰকাৰে যদি আমাৰ ব্যৱস্থা গ্ৰহণ নকৰে আজি বিৰছা মুণ্ডাৰ বংশধৰক আজি বঞ্চিত কৰিছে অসমত তেতিয়াহ'লে কেনেকৈ জনজাতিকৰণৰ দিৱস তেওঁলোকে পালন কৰিছে গতিকে অসমত বসবাস কৰা বিৰছা মুণ্ডাৰ বংশধৰক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়ক তাৰপিছত তেওঁলোকে সন্মান জনাওক নহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আমি জংগী আন্দোলন কৰাৰ কাৰণে আজিৰ তাৰিখত আমি সকীয়াই দিছোঁ হয় আজি ভাৰতৰ আদিবাসীসকল অসমৰ আদিবাসীসকল চাহ শ্ৰমিকসকল আজি নিজৰ কাম বন্ধ কৰি পেলাই আজি মুছলপুৰ বাক্সা জিলাৰ এই মুছলপুৰ টাউনত ওলাই আহিবলগীয়া হৈছে নিজৰ হাজিৰা এৰি পেলাই তেওঁলোকে আজি নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলগীয়া হৈছে আজি অসম চৰকাৰক প্ৰত্যেকজন আদিবাসী চাহ শ্ৰমিকে আজি নিজে আজি আহি পেলাই চৰকাৰক আমি দাবী জনাবলগীয়া হৈছে আৰু এই দাবীবোৰ কি এই দাবী হ'ল যে আমাৰ যে জনজাতিকৰণ আজি অসম চৰকাৰে বাৰম্বাৰ আমাক জনজাতিকৰণ দিয়া যাব বুলি আমাক যি ঠগি আছে এই ঠগ প্ৰবঞ্চনাৰে আমাক যি চৰকাৰখনে কৰি আছে এই পৰা শান্ত নাথাকি আজি আদিবাসী চাহ শ্ৰমিকসকলে ওলাই আহিছে আমি দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে আদিবাসীসকলক অনুসূচীকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকলক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ আছে তেওঁলোকক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে বুলি লগতে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে আজি আমাৰ চাহ শ্ৰমিকসকলে ইমান কষ্ট কৰি পেলাই মাত্ৰ 250 টকা অসমত 250 টকা মাত্ৰ বেতন পাই আছে দৈনিক মজুৰি এইটো বৃদ্ধি কৰিব লাগে বুলি আজি আমাৰ প্ৰত্যেকজন চাহ শ্ৰমিক ভাই ভনীসকলে আজি ওলাই আহি পেলাই দাবী জনাই আছে আজি দাবী জনাই আছে আমাক মাটিৰ অধিকাৰ দিব লাগে যি সময়ত অসমত ৰামদেৱ বাবা শ বিঘা ভূমি দিব পাৰিছে যি সময়ত অসমক পুঁজিপতিসকলক ভূমি দিব পাৰিছে যি সময়ত অসমত হাজাৰ হাজাৰ ভূমি কেলেংকাৰীৰ কথা আমি শুনিব পাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নামত লগতে অসমৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ নামত ভূমি ক্ৰয় কৰাৰ আমি কথা যেতিয়া শুনি থাকোঁ এনেকুৱা সময়ত অসমৰ এই খিলঞ্জীয়া আদিবাসী চাহ শ্ৰমিকসকলক 1 ইঞ্চি ভূমি দিবৰ কাৰণে আজি ইমান আমাক আন্দোলন কৰিবলগীয়া হৈছে এইটো লাজৰ কথা হয় তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক সদৌ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ
সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি আৱাকে ধৰি বিভিন্ন দল সংগঠন আৰু গোটেই আদিবাসী ৰাইজ আজি ওলাই আহিছে। এই আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ অধিকাৰ আমি নাপাম। এই আন্দোলন চলি থাকিব। আমাক ভাগ বিভাজন কৰিবলৈ কাৰণে যিমানেই ষড়যন্ত্ৰ কৰক এই ষড়যন্ত্ৰত কিন্তু আমি লিপ্ত হ'ব নোৱাৰোঁ আৰু সেই ষড়যন্ত্ৰই আমাৰ আন্দোলনটো নস্যাৎ কৰিব নোৱাৰে। তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে ইমিডিয়েটলি আমাৰ এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে যি বিল ল'ব লাগে যি আইন প্ৰণয়ন কৰিব লাগে সেইখিনি চিন্তা চৰ্চা কৰক। আমাক ঠগবাজ কৰি পেলাই আৰু বাৰম্বাৰ ইলেকশ্যনৰ নামত আপোনালোকে আমাক কিছুমান প্ৰতিশ্ৰুতি দি পেলাই ৰাখিলে নহ'ব। এতিয়া আদিবাসী জাগিছে আৰু এই আদিবাসী যি জাগিছে এই আৰু শান্ত হৈ নাথাকে। এই চাহ শ্ৰমিক যি জাগিছে এই চাহ শ্ৰমিকে শান্ত হৈ নাথাকে। তাৰ কাৰণে এই ঐক্যভাৱে আমি যি আন্দোলন কৰি আছো এই ঐক্যটো আমাৰ সদায় জীয়াই থাকিব আৰু যেতিয়ালৈকে আমাৰ প্ৰাপ্য আমি নাপাম তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।